গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈ পৰিয়ালৰ 4জন মানুহ, ইয়াৰে 3জন ভাৰতীয় নহয়। অসম প্ৰদেশৰ কংগ্ৰেছৰ নতুন সভাপতি হিচাপে নিযুক্তি লাভ সাংসদ গৌৰৱ গগৈ। प्रयात पितृ तरुण गगৈ एकमात्र पुत्र गौरव गगৈ। अपने स्वर्गीय पिताजी को भी याद करता हूं, क्योंकि उनके आदर्शों से मैंने असम के लोगों के सेवा की प्रेरणा उनसे मिली है। राज्यर विरोधी दলৰ सभापति गौरव गगৈ কোৱাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছত কিছু সলনি হোৱাৰ বতাহ বলিছে। প্ৰজন্মৰ মাজত এক সুকীয়া পৰিচয় আছে সাংসদ গৌৰৱ গগৈ। আগন্তুক 2026 বিধানসভা নিৰ্বাচনত সন্মুখৰ পৰা নেতৃত্বত ল'ব লাগিব গৌৰৱে। মিত্ৰজোঁটৰ ঐক্যতাৰ পৰা আৰম্ভ কৰি প্ৰদেশ কংগ্ৰেছৰ সৰুবৰ সকলো সিদ্ধান্ত এতিয়া গৌৰৱৰ ওপৰত। গৌৰৱ গগৈ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে গৌৰৱ গগৈৰ পত্নীয়ে 10 ছেপ্টেম্বৰৰ পিছত ভাৰতত থাকিব নোৱাৰিব পাৰে। লগতে ক'লে এটা পৰিয়ালৰ 4জন মানুহ, ইয়াৰে 3জন ভাৰতীয় নহয়। গৌৰৱ গগৈ ল'ৰা ছোৱালী দুটা ঘৈণীয়েক 4জনৰ এটা পৰিয়াল, তাৰ 3জনেই ভাৰতীয়। গতিকে গৌৰৱ গগৈ MP হিচাপে এতিয়া ভাৰতৰ কাৰণে কাম কৰি আছে নে কাৰ কাৰণে কাম কৰি আছে? 2 নম্বৰ ক'লে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লৈছিল চৰকাৰৰ পৰা। মই কিন্তু কৈছিলো পাকিস্তান NGOৰ পৰা দৰমহা লৈছিল। তেওঁ অভিযোগটো আৰু অধিক গুৰুতৰ কৰি দিলে। মোৰ যেটো খবৰ আছিল যে পাকিস্তানৰ এটা NGOৰ পৰা টকা লৈছিলে, যিটোৰ সম্পৰ্ক ISIৰ লগত আছে। কিন্তু ৰিপুন বৰাই কালি কৈ দিলে যে পাকিস্তান চৰকাৰৰ পৰা টকা লৈছিল। ডেস্ক নিউজ ৰিপৰ্ট N24 আসাম।